আমি যি স্থান পৰিদৰ্শন কৰিলোঁ সেই স্থানত এনেকুৱা আমাৰ এটা বিধানসভাৰ ভৱন হ'ব য'ত নেকি বৰ্তমান 126 ভৱিষ্যতলৈকে 160জন বিধায়ক বহিব পৰা হ'ব আৰু এই দুটা আমাৰ MLA সকলৰ হোষ্টেল হ'ব সিংগল ৰুম হোষ্টেল বাহিৰত এটা বহিব পৰা ৰুম এটা ডাঙৰ বেডৰুম আৰু এটা কিটচেন একেবাৰে সৰুকৈ 800 স্কুৱেৰ ফিট এৰিয়াৰ এজন MLA এজন থাকিব 800 বা 1000 বৰ বেছি তেওঁলোকে নাথাকিব আৰু এইটো এটা ডাঙৰ বিধানসভাৰ ভৱন হ'ব ড্ৰয়িংটো আৰু অলপ আমি ঠিক কৰি আছোঁ মে মাহৰ ভিতৰত বিধানসভাৰ ভৱন আৰু গোটেই আৱাসটোৰ আমি টেণ্ডাৰ কৰিম মই ভাবোঁ যে আগষ্ট ছেপ্টেম্বৰ মাহৰ পৰা আমি ভৱন নিৰ্মাণৰ কাম হাতত ল'ব পাৰিম আজি কাৰ্যসূচী অকণমান মই খনিকৰ ষ্টেডিয়ামটো চাব যাওঁ মাটিটো ফাইনেলাইজ কৰিলোঁ আমাৰ আজি যিটোত আমি বিধানসভাৰ ভৱন এটা হ'ব সাৰ্কিট হাউচ এটা হ'ব য'ত নেকি 75 গৰাকী অফিচাৰ আহিলে একেলগে থাকিব পাৰে আৰু 126 গৰাকী বিধায়ক থাকিব পৰা এটা বিধানসভাৰ বিধায়কৰ ভৱন থাকিব এই গোটেইখিনি হ'লে বছৰত আমাৰ 4খন বিধানসভা হয় 2খন বিধানসভা আমি ডিব্ৰুগড়ত কৰিব পাৰিম আৰু 2খন বিধানসভা আমি গুৱাহাটীত কৰিব পাৰিম ৰাতিপুৱা আলোচনা কৰিছোঁ ডিব্ৰুগড়ত আমি ডাঙৰ ড্ৰেইন এটা বনাইছোঁ কৃত্ৰিম বানপানীৰ সমস্যাৰ পৰা সমাধান কৰিবলৈ 45 কোটি টকাৰ অনুমোদন কৰিছোঁ কিন্তু ড্ৰেইনটোতো ইমান সোনকালে শেষ নহ'ব এইবাৰ আমি কেঁচা ড্ৰেইন এটা বনাই ল'ম লগে লগে পকা ড্ৰেইনো আমি বনোৱাৰ কাম আৰম্ভ কৰিম তাৰ উপৰিও আৰু বহু কেইটা আঁচনি হাতত লোৱা হৈছে আপোনালোকক প্ৰশান্ত ফুকন ডাঙৰীয়াই ক'ব কাৰণ নামবিলাক মোৰ অলপ ভুল হৈ যাব কিন্তু বহুবিলাক কাম আমি হাতত লৈছোঁ এই বছৰতে পুৰা ৰিজাল্ট নাপাম 2 বছৰ লাগিব মই যি ধৰণে কৈ গৈছোঁ যে 27ত আমি ইয়াতে অধিৱেশন পাতিম 27ৰ শেষত গতিকে এতিয়া 25 আমাক প্ৰায় 24 মাহ লাগে গতিকে আমি যদি ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰিব পাৰোঁ তেতিয়াহ'লে আমি 25ৰ ছেপ্টেম্বৰত যদি আৰম্ভ কৰোঁ 26ৰ ছেপ্টেম্বৰত নোৱাৰোঁ 27ৰ ছেপ্টেম্বৰত আমি প্ৰথম অধিৱেশনখন ইয়াত কৰিব পাৰিম আৰু অকল যে বিধানসভা আহিছে এনেকুৱা নহয় এতিয়া বিভিন্ন কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ বহুতবিলাক ডাইৰেক্টৰেট অফিচ আন বহুত অফিচ ডিব্ৰুগড়লৈকে আহিব অকল বিধানসভাটো আৰম্ভণিহে লগত আৰু বহুত আহি থাকিব কৰিব প্ৰশান্ত ফুকন ডাঙৰীয়াক ক'ব তেওঁ ইমান কাম কৰি আছে বনাই দিব বাছ স্থান টকা পইচাটো অসুবিধা নাই জাগা চাদিলে হ'ল চিটি বাছ চলোৱাত মোৰ কোনো অসুবিধা নাই কাৰণ এটাই কথা লক্ষ্য ৰাখিব যে চিটি বাছখন যদি ASTCয়ে চলাই দিয়ে সৰু সৰু অটো সৰু সৰু ৰিক্সাবিলাকৰ জীৱিকাটো লগে লগে নোহোৱা হৈ যাব আৰু বহুত মানুহে কষ্টও পাব গতিকে ইয়াত আপোনালোকে সিদ্ধান্ত ল'লে গুৱাহাটীৰ দৰে মই CNG ইলেক্ট্ৰিক বাছ চবেই দিব পাৰোঁ কিন্তু কিছুমান সিদ্ধান্ত মই বাহিৰৰ পৰা আহি লোৱাটো উচিত নহয় ডিব্ৰুগড়ৰ ৰাইজে ল'লে মোৰ কাৰণে বেছি ভাল